নিশ্চয়কৈ ৰাজদীপ চাওক যে নিৰ্বাচনী গৰম বতাহ বলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাজানত যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ 4টাকৈ বিধানসভা সমষ্টিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু প্ৰথমতে যিহেতু বোকাজানত কৰিব তাৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাম আৰু সহযোগী কৰিছে দেখুৱাব আছে চাওক যিখন জনসভাত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব ইতিমধ্যে বিভিন্ন প্ৰান্তৰ বোকাজানৰ এইসকল ভোটাৰ ৰাজা ইয়াত উপস্থিত হৈছে আৰু যিগৰাকী প্ৰাৰ্থী সূৰ্য ৰংফাৰ আপুনি উল্লেখ কৰিছে যে দুবাৰকৈ ইয়াত এই দুটা কাৰ্যকাল এই বোকাজান বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে নুমল মুমিন ডাঙৰীয়া আৰু এই মুহূৰ্তত তেওঁৰ টিকেট কাটি এইবাৰ সূৰ্য ৰংফাৰক যিহেতু দিয়া হৈছে কোনো ধৰণৰ বিসম্বাদ নাই আৰু তাৰপিছত দেখা পাব যে শক্তিশালী স্থিতিত ইয়াত আছে এইবাৰ বিজেপি গতিকে সূৰ্য ৰংফাৰ ডাঙৰীয়াৰ পৰা এই মুহূৰ্তত মই জানিবলৈ যত্ন কৰিম আৰু যিহেতু তেওঁ বৰ্তমান ইএমও হৈ আছে তেনে মুহূৰ্তত মই তেওঁৰ পৰাই মুহূৰ্তত জানিবলৈ যত্ন কৰিম দাদা প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দেখা পাইছোঁ যে আপোনাৰ আজি এখন মুখ্যমন্ত্ৰী জনসভা ইয়াত অংশগ্ৰহণ কৰিব আপুনি এইবাৰ ইএমৰ পৰা এইবাৰ আপুনি বিধায়ক হোৱা পথত আপুনি গতি কৰিছে তেনে মুহূৰ্তত অনুভৱটো জানিব যত্ন কৰিম কেনেকুৱা হ'ব নিৰ্বাচন অনুভৱ কথাটো নকওঁ কিন্তু আমি বিজেপি দলে তেনেকুৱা ধৰণে দায়িত্ব দলে বিচাৰে কোন মানুহ কি দায়িত্বত কোন পদত দিয়া হয় তো সেই ধৰণে মোক প্ৰথমে এতিয়া বৰজানৰ পৰা MEC টিকেট দিলে EM বনালে আকৌ এতিয়া এই 2026 ইলেকশ্যনত মোক আকৌ MLA মানে দায়িত্বটো মানে দিছে টিকেট দিছে তো মই সেইটোৱে দলকহে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে যে মোক এনেকুৱা এটা ট্ৰাষ্টৱৰ্ডি হিচাপ মানুহ মোক লগ পাই পেলাই তেখেতে আমাক বিশ্বাস কৰিছে তো অনুভৱ সেইটোৱে হয় যে আমি দলে যি দায়িত্ব দিব যি দায়িত্ব দিয়ে এই দায়িত্বটো অৰ্পণ কৰিব লাগে মই সেই অৰ্পণ কৰিছোঁ আপোনাৰ যিহেতু ক'ব লাগিব যে দুটা কাৰ্যকাল নুমল মুমিন ডাঙৰীয়া আছিলে গতিকে তেওঁৰ পৰা কি ধৰণৰ সহযোগিতা আপুনি পাইছে বা সাধাৰণভাৱে আপোনাৰ প্ৰতিদ্বন্দ্বী কেনেকুৱা হ'ব ইলেকশ্যন কেনেকুৱা প্ৰথমে মোৰ প্ৰিডিচেছৰ ডক্টৰ নুমল মুমিন তেখেতে বহুত ভাল কাম কৰিছে 10টা বছৰ 2 টাৰ্ম তেখেতে ইয়াত থাকিলে কিন্তু দলে ভাবিছে তেখেতক আকৌ বেলেগ এটা দায়িত্ব দিব সেইকাৰণে তেখেতক এইবাৰ টিকেটটো প্ৰদান কৰা নাই তেখেতৰ কালত বহুত বোকাজান নিচিনা পিছপৰা নিচিনা এটা সমষ্টি তেখেতে বহুত আগবাঢ়ি লৈ গৈছে তো আমি আকৌ সেইটোৱে তেখেতৰ যি কৰা কাম তাৰ বাকী থকাৰ কামটো আকৌ আপোনাক ছাপৰ্ট কৰিছে কৰিছে ছাপৰ্ট কৰিছে মই যেতিয়া টিকেট পাই পেলাই মই তেখেতৰ ঘৰত গৈছোঁ তেখেতৰ লগত একেলগত ভাত খাই পেলাই হেৰি কৰিছে তেখেতৰ মন দুখ হৈছিলে তেখেতে আৰু 1 টাৰ্মছ তেখেতে কৰিবলৈ ইচ্ছা আছে কিন্তু দলে তেখেতক বেলেগ দায়িত্ব দিবৰ কাৰণে তেখেতক এইবাৰ টিকেটো প্ৰদান নিদিলে কিন্তু কোনো তেনেকুৱা বিবাদ নাই যে আমাৰ মাজত কিবা ক্ৰেক হৈছে বা হেৰি তেনেকুৱা কোনো ইছ্যু নাই মন দুখ হোৱাৰ কাৰণে কিছুমান তেখেতৰ লগত যোৱা 10 বছৰ কাম কৰা ৱৰ্কাৰ্ছবিলাক আছে তেখেতে মন দুখ কৰিছে তেখেতে বিভিন্ন মন্তব্য দিছে কিন্তু ডক্টৰ মুমিনে এই গোটেইখিনি নাকচ কৰি পেলাই তেখেতক ডাইৰেক্টিভ দিছে যে বিজেপি জিকাবই লাগিব বিজেপি জিকিলেহে আমি চবে থাকিব নহ'লেতো আমি কোনো একো নহয় ইণ্ডিভিজুৱেল আপোনাৰ যিহেতু প্ৰতিদ্বন্দ্বী কংগ্ৰেছ ফেক্টৰ হ'বনে আপোনাৰ কাৰণে আমাৰ ইয়াততো আৰু বেলেগ পাৰ্টিটো নাই এতিয়া APSLC কংগ্ৰেছ এলায়েন্স আৰু বিজেপিহে হিচাপে পাৰ্টি হিচাপেতো তেখেতে সেইটো আছে বিভিন্নতো ইণ্ডিপেণ্ডেণ্ট আৰু 2-3জনমান আছে ফেক্টৰ হ'ব ফেক্টৰটো কণ্টেষ্টটো তেখেতৰ লগত কৰিব লাগে সেইটো হয় ফেক্টৰটো নহয় আমি আপোনালোকে চাইছে যে আজি এই মিটিঙত 30,000কৈ অধিক মানে আমাৰ বোকাজান ৰাইজে ইয়াত আহিছে মামাৰ লগত লগ ধৰিবলৈ মামাৰ সৈতে তেখেতৰ এষাৰ মাতিবৰ কাৰণে আমি তেনেকৈ দেখা নাই যে কংগ্ৰেছে এই যোৱা 10 দিনত নিৰ্বাচন প্ৰচাৰ কোনো 50জনকৈ অধিক মিটিং তেখেতে পাতিব পৰা নাই কেণ্ডিডেট নিজে স্বয়ং আহিছে বোকাজান সমষ্টিত কিন্তু জয়ী হ'ব আপুনি মই সেইটো ক'ব নোৱাৰোঁ কিন্তু আমি বহুত ডাঙৰ মাৰ্জিনত আমি জিকিম মই যথেষ্ট আত্মবিশ্বাসী সূৰ্য ৰংফাৰ ডাঙৰীয়াৰ মই সজীৱ কৈলেছে দেখুৱাব যিহেতু 10:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী যিহেতু ইয়াত উপস্থিত হ'ব আমি বোকাজানৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ মুস্তাক হুছেইনৰ জৰিয়তে বোকাজানত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 10:30 বজাৰ লগে লগে উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব